নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মই সকলোলৈকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলোৰে জীৱনত এই গণেশ চতুৰ্থীয়ে কঢ়িয়াই লৈ আনক মংগল শুভ কামনা আৰু আপোনালোক সকলো সুখে সমৃদ্ধিৰে জীয়াই থাকক তাৰে কামনা কৰিছোঁ আজি আমি ঘৰতে সৰুকৈ গণেশ চতুৰ্থীৰ আয়োজন কৰিছোঁ তাৰে কামত ব্যস্ত মই এয়া খুটা কাটাটো ব্যস্ত হৈ আছিলোঁ মই যিহেতুকে নিয়মসমূহ পালন কৰিবলগীয়া হয় আৰু এয়া ফলমূল অলপমান ভোগ দিম বুলি ভাবিছোঁ তাৰ লগতে আছে বাপ্পাৰ প্ৰিয় খাদ্য বুনিয়া লাডু তাৰ লগতে আয়োজন কৰিছোঁ যেহেতুকে সময় হোৱাহি নাই গতিকে আমি এতিয়ালৈকে চাকি জ্বলোৱা নাই চাকি ধূপ ধূনা জ্বলোৱা নাই কিন্তু যেতিয়া সময় হ'বহি তেতিয়া আমি নিশ্চয় জ্বলাম গতিকে প্ৰথমে গোটেইখিনি বস্তু আয়োজন কৰি লোৱা হৈছে চন্দনৰ ফুট লগতে সেন্দুৰৰ ফুট এয়া ভালদৰে মিক্স কৰি লোৱা হৈছে এয়া বাপ্পাৰ প্ৰিয় লাডু ইয়াত মই আগবঢ়াইছোঁ So guys, আজি 7 ছেপ্টেম্বৰ গণেশ চতুৰ্থীৰ সময় আছিলে গণেশ পূজাৰ সময় আছিলে দিনৰ 11:51 গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি চাকি বন্তি জ্বলালোঁ আমি নিয়মসমূহ পালন কৰিলোঁ সময়মতে চাকি বন্তি জ্বলালোঁ ভণ্টি আৰু মই যিহেতুকে ঘৰত তেনেকৈ বেলেগ কোনো সদস্য নাছিলে চবেই কামত আছিলে আমাৰ ঘৰৰ সদস্যসমূহ মোৰ ল'ৰাটো গৈছিলে স্কুললৈ গতিকে আমি দুজনীয়ে আগভাগ ল'লোঁ পূজা ভাগ ভালদৰে কৰিলোঁ আৰু আজি দুপৰীয়া 5 বজাতো আমি পূজা আকৌ আৰম্ভ কৰিম যেহেতুকে কিছুমান নিয়ম থাকে নিয়মসমূহ পালন কৰিবলগীয়া হয় আৰু ভোগো আগবঢ়ালোঁ আজি দিনটো খুব বেছি পবিত্ৰ আছিলে সকলোৰে কাৰণে আৰু আমি দুজনীয়ে ঘৰৰ মানুহখিনি হৈ পেলাই বাপ্পাৰ সন্মুখত মূৰ দুৱালোঁ যাতে আমাৰ ঘৰখনলৈ সুখ সমৃদ্ধি কঢ়িয়াই লৈ আনে বাপ্পাই যিহেতুকে সকলোৰে জীৱনত বহুতখিনি সমস্যা থাকে গতিকে আমাৰ বিশ্বাস আমাৰ দৃঢ় বিশ্বাস যে ভগৱানে আমাক সেই সকলো বিপদৰ পৰা ৰক্ষা কৰিব গতিকে ভগৱানৰ সন্মুখত ভগৱানৰ ওচৰত মূৰ দুৱাই মনটো খুব পাতলো লাগে খুব বেছি ভাল লাগে কাৰণ তেওঁৱেই আমাৰ সৃষ্টিকৰ্তা গতিকে যেনেকৈ আমাৰ জীৱনত বহুত ধৰণৰ সমস্যা থাকে তেনেদৰে তাৰ যিটো সমাধান আমাক ভগৱানেই দিয়ে বহুত বহুত ধন্যবাদ